শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকক মই অৱগত কৰিবলৈ পাই ভাল পাইছোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৩১,৯৯১টা পৰিয়াললৈ ১৫,০০০ টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৬৪,৮৯১টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই ১৫,০০০ টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ ৯৫,০০০ লোকে বা পৰিয়ালে লগত কেইখনমান থাকিব 96,842 ৯৬,৮৪২টা পৰিয়ালে এই ধনৰাশি ১৫,০০০ টকাৰ ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত ১৪৬.২৬ কোটি টকা ব্যয় কৰিছে। এই ১৫,০০০ টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ ৩,০০০ লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু ৩-৪ পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সেয়েহ'লে আমি ১৫,০০০ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় ১ লাখলৈ বৃদ্ধি হ'ব। আপোনালোকে জানে যে ৰাজ্য চৰকাৰে ইয়াৰ উপৰিও আৰু কেইবাটাও ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কাম হাতত লৈছিলে। কাৰণ আজিৰ মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক আটাইতকৈ যদি প্ৰয়োজন আছে, সেই প্ৰয়োজন আছে নগদ ধনৰ। কাৰণ বানপানীৰ পিছত নিজ ঘৰলৈ উভতি যাবলৈ তেওঁলোকক নগদ ধনৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। সেইবাবে আমি এই ১৫,০০০ টকাৰ আগতে ২,৫০০ টকা অৰুণোদয় পৰিয়ালসমূহলৈকেও আগবঢ়াইছিলোঁ আৰু বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ সহায় কৰাৰ বাবে ৰেপিড ডেমেজ এছেছমেণ্টৰ কামো আমাৰ এই চাৰিওখন জিলাত পূৰ্ণ গতিত চলি আছে। আপোনালোকে জানি ভাল পাব যে ১,১৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই ৰেপিড ডেমেজ এছেছমেণ্টত চৰকাৰক সহায় কৰিছে আৰু এই মুহূৰ্তলৈকে ২৬,৬৮১টা ডেমেজ হাউচ তেওঁলোকে আপলোড কৰিছে। ১৮,৮৮৭টা ডেমেজ কেটল ছেট, ৪১,০০০ হেণ্ডলুম ৰিলেটেড ৰ মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু ৫,৯৮,৬৯১টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও কৃষি আৰু ফিছাৰীৰ জৰীপো সমান্তৰালভাৱে চলি আছে।
কৃষি ক্ষেত্ৰত এতিয়ালৈকে ৯৯,২৫৬ জন কৃষকক আইডেণ্টিফাই কৰা হৈছে, যাৰ খেতি পথাৰ বানপানীৰ সময়ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰথম পৰ্যায়ৰ যিটো ছাৰ্ভে ই ২৮ বা ২৯ আগষ্টত সামৰণি পৰিব। ২৮ বা ২৯ আগষ্টত প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ লগে লগে এই ছাৰ্ভেত ক্ষতিগ্ৰস্ত হোৱাৰ যিখন তালিকা তাক আমি ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিম, যাতে সকলোৱে নিজৰ নিজৰ নাম তাত আছেনে নাই, ডেমেজ তেওঁলোকে জনোৱা মতে নথিভুক্ত হৈছেনে নাই, তাক যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে। স্বাভাৱিকতে প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ পিছত ৰাইজৰ অভিযোগ থাকিব যে মোৰ নাম অহা নাই বা মই বিচৰা ধৰণে মোৰ নথিভুক্ত হোৱা নাই। এই অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ বাবে আমি ১ ছেপ্টেম্বৰ বা ২ ছেপ্টেম্বৰৰ পৰা দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম। অৰ্থাৎ ৰাইজৰ যদি ৱেব পৰ্টেলটো চোৱাৰ পিছত ৰাইজৰ যদি অভাৱ অভিযোগ থাকে, ৰাইজে ক'তো অভাৱ অভিযোগ দিব আহিব নালাগে, প্ৰত্যেক চুবুৰীলৈ এই জৰীপকৰ্তাসকল আকৌ দ্বিতীয়বাৰলৈ যাব। দ্বিতীয়বাৰৰ জৰীপ আমি ১০ বা ১১ ছেপ্টেম্বৰত আমি শেষ কৰিম। চূড়ান্ত তালিকা আমি ১৫ বা ১৬ ছেপ্টেম্বৰত আমি আপলোড কৰিম, আৰু তাৰ পিছতো যদি ৰাইজৰ অভিযোগ থাকে আমাৰ জৰীপকৰ্তাসকল তৃতীয়বাৰলৈও আমি জৰীপ ক্ষেত্ৰলৈ যাবৰ বাবে প্ৰস্তুত হৈ থাকিম। আমাৰ লক্ষ্য হ'ব যে দুৰ্গা পূজাৰ আগতে, অৰ্থাৎ ৯-১০ অক্টোবৰৰ আগতে বা ছেপ্টেম্বৰৰ শেষলৈ যদি তৃতীয় জৰীপৰ প্ৰয়োজন নহয়, আমি এই ৰেপিড এছেছমেণ্ট অনুসৰি মানুহক পাবলগীয়া ধনৰাশি আমি যাতে DBTৰ জৰিয়তে এনেকৈয়ে হস্তান্তৰ কৰিব পাৰোঁ। এই পৰ্যন্ত ২৬,৬৮১টা হাউচ ডেমেজকে আদি কৰি বৰ্তমানলৈকে প্ৰায় ৪৮০ কোটি টকাৰ ক্ষয় ক্ষতি আমাৰ পৰ্টেলত লিপিবদ্ধ হৈছে বা পৰ্টেলত আহিব পাৰিছে। এইখিনি হৈ যোৱাৰ পিছত, অৰ্থাৎ জৰীপ অনুসৰি তেওঁলোকক ধনৰাশি দিয়াৰ পিছত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়াও যোগ্য হিতাধিকাৰীসকলৰ বাবে আমি খৰতকীয়া কৰাৰ চেষ্টা কৰিম। অৰ্থাৎ আমাৰ যি পুনৰ সাহায্য বা সাহায্যৰ প্ৰক্ৰিয়া চলি আছে সি যথেষ্ট গভীৰ হ'ব, স্থায়ী হ'ব আৰু ৰাইজক সহায় কৰাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলোৱা হ'ব। আজি মই পুনৰ এবাৰ এই ধনৰাশি বিতৰণৰ কাৰণে লোৱা প্ৰচেষ্টাৰ বাবে ৰাজহ বিভাগক ধন্যবাদ জনাইছোঁ, আৰু মই আশা কৰিছোঁ যে এই প্ৰথম ১৫,০০০ টকাৰ যিটো ধনৰাশি সেই বিতৰণৰ তৃতীয় যিটো ট্ৰান্স ৩-৪ হাজাৰ নাম বাকী থাকিব, সেয়াও অহা ২-৩ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লগে লগে এটা পৰ্যায়ৰ কাম আমি সামৰণি মাৰিব পাৰিম। বাকী আমাৰ ৰাস্তা ঘাট, স্কুল, কলেজ, অংগনবাদী, নামঘৰ এই গোটেইবিলাকক সামৰি ইতিমধ্যে আমাৰ স্থায়ী কাম চলি আছে। মেডিকেল কেম্প, ভেটেনাৰী কেম্পছ এই গোটেইবিলাক চলি আছে, আৰু বানাক্ৰান্তত মৃত লোকসকললৈও প্ৰতিগৰাকী ব্যক্তিলৈ ৯ লাখ টকাকৈ আগবঢ়োৱাৰ কামো আমি প্ৰায় শেষ কৰিব পাৰিছোঁ। মই ভাবোঁ যে আজিৰ
এই ধনৰাশিৰ বিতৰণ হোৱাৰ লগে লগে ৰাইজে যথেষ্ট সকাহ পাব পাৰিব বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে এই পৰ্যন্ত 1712 গৰাকী ব্যক্তি আবেদন কৰিছে যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে অৱশ্যে প্ৰতি গৰাকীয়ে বানাক্ৰান্ত নহয় তথাপিতো মই ভাবো যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম ইন্স্যুৰেন্সৰ ক্ষেত্ৰত এতিয়ালৈকে 1598 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে 170 গৰাকী ব্যক্তিৰ ইন্স্যুৰেন্সৰ যি ক্লেইম হি সেটেল হৈছে আৰু ইন্স্যুৰেন্স কোম্পানীবিলাকে ইতিমধ্যে 170 গৰাকী ব্যক্তিক ইন্স্যুৰেন্সৰ ধন মুকলি কৰি দিছে ক্লেইম কৰিছে 1598 170 গৰাকী ব্যক্তিৰ ক্লেইম ইতিমধ্যে সেটেল হৈছে আৰু আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আহ্বান জনাম যে আপোনালোকে যাতে নিজৰ বীমাৰ ধনৰাশি আপোনালোকে ক্লেইম কৰে বীমাৰ ধনৰাশি আপোনালোকে বিচাৰি নিজৰ বীমা কোম্পানীৰ লগত আপোনালোকে যেন যোগাযোগ কৰে বানপানীৰ ক্ষেত্ৰত মই এইখিনি আপোনালোকৰ আগত আগবঢ়ালো বেলেগ মোৰ কেইটামান আৰু ক'বলগীয়া কথা আছে তালৈকে যোৱাৰ আগতে বানপানীৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰে তাৰ পিছত আমি আৰু কেইটামান বিষয়লৈকে যাবলৈ চেষ্টা কৰিম যদি বানপানীৰ ওপৰত বা সাহায্য পুনৰ সংস্থাপনৰ ওপৰত আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে So Chief Minister, if you can just give a gist in English in terms of the reach out. Assam has suffered worse flood, more particularly in 4 districts, Sibsagar, Saraideo, Jorhat and Golaghat. Flood water has receded, government has stepped up relief and rehabilitation exercise. Today, we have released 15,000 rupees a interim payment to almost 1 lakh flood victim family. Rapid assessment survey is on. Already almost 36,000 family have been assessed by our assessor. So far, assessor has estimated that there is a direct loss of almost 450 crore. However, this survey is about 30% of the people. The survey will continue up to 31st August. And I believe that amount will be somewhere around 1,000 plus crore. Government is committed to provide full assistance to the flood victim family. I will appeal every citizen, every household to participate in rapid assessment survey so that we can give them their adequate compensation so that they can start their new life immediately. ৱেব পৰ্টেল আমাৰ যেটো SDMৰ ৱেব পৰ্টেল হ'ব আমাৰ যেটো অসম চৰকাৰৰ ৱেব পৰ্টেল হ'ব আমি যিদিনাখন ইয়াক আপলোড কৰিম আপোনালোকক সন্মুখত লৈ আপলোড কৰিম যাতে পৰ্টেলটোৰ বিষয়ে জানিব পাৰে ৰাইজে নিজৰ নামটো চাব পাৰে আৰু নিজৰ নামৰ বিপৰীতে হোৱা ক্ষতিপূৰণৰ ধনৰাশিও যাতে তেওঁলোকে চাব পাৰে আৰু তেওঁলোকে নেক্সট সাৰ্ভেৰ গলে যে নহয় মোৰটো দুটা গৰু মৰিছিল আপুনি এটা বুলি কিয় লিখিলে আপুনি দুটা কৰি দিয়ক
এইখিনি সুবিধাও যাতে ৰাইজে পাব পাৰে আজিলৈকে অসমত কেতিয়াও এনেকে ইমান ট্ৰান্সপাৰেণ্টলি হোৱা নাছিল আমি সকলো ৰাইজে সন্তুষ্ট হোৱাকৈ আমি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব খুজিছোঁ হ'ব ফ্লাডৰ ওপৰত আপোনালোকে জানে যে এইবাৰ 15 আগষ্টত আমি কেইটামান বিশেষ ঘোষণা কৰিছিলোঁ ইতিমধ্যে কেইবাটাও ঘোষণাৰ বিষয়ে ৰাইজে জানিছেও ৰাইজে ইয়াৰ লগত যোগাযোগ কৰিছে মই কেইটামান বিশেষ ঘোষণা যিটো অকণমান স্পীচত বহুতখিনি ক'ব পৰা নাযায় তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহুবিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তোৰত গৈছোঁ এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্স বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায় কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDO-জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA এইটো নহয় যে বেসিক স্যালাৰি সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব কেছু চলি থাকিব প্ৰচিডিংও চলি থাকিব সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাস ইন এণ্ড এৰাউণ্ড গতিকে লগে লগে অন্ততঃ মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব আৰু ইমানতে শেষ হৈ নাযায় কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিংও আৰম্ভ হ'ব সমান্তৰালভাৱে ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে টকা পইচা নিদিয়ে দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে
মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ पदक्षेप हिसाबे थियो দিব मैं हिंदी में भी बोलने का भी कोशिश करूंगा हमारे बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना हमारे सामने निरंतर आ रहे थे सरकारी कर्मचारी कभी भी बहु विवाह नहीं कर सकता है पहला पत्नी को डाइवोर्स करने का पहले लेकिन यह सिलसिला चलते रहे और बहुत सरकारी कर्मचारी भी ये काम ने अपने आप को इन्वॉल्व किया हमने निर्णय लिया हो ऐसा हर सरकारी कर्मचारी का खिलाफ सरकार डीपी करेगा सरकार व्यवस्था लेगे और जब तक ये डीपी व्यवस्था कंप्लीट नहीं होगा तब तक पहला पत्नी का अकाउंट में हम 20% तनख्वाह सरकार का लेवल से ही डायरेक्टली हम पहला पत्नी का खाता में ट्रांसफर करने का काम करूंगा ये 20 पहले हमने असम में निर्णय लिया था कि अगर कोई सरकारी कर्मचारी अपना पिता माता का देखभाल नहीं करेगा तब हम तनख्वाह से 10 से 15% डिडक्ट करके पिता माता के अकाउंट में भेजूंगा ये स्कीम काफी सक्सेस रहा आज पिता माता का व्यवस्था पिता माता का ख्याल नहीं रखते हैं ऐसा कंप्लेन घट गया मेरा लगता है अभी जो 20% सैलरी हम ट्रांसफर करूंगा पहला पत्नी का नाम में और साथ साथ डिपार्टमेंटल प्रोसीडिंग भी शुरू होगा मेरा लगता है कि असम का सरकारी कर्मचारी में बहु विवाह बंद होगा पहला पत्नी को छोड़ देने का जो एक घृणनीय काम करते हैं इस काम का भी समाप्त होगा मैं मेरा 15 अगस्त का स्पीच में इसका बारे में बोला और आज आप लोगों का थ्रो से मैं सबको यह संदेश देना चाहता हूं कि सरकार कठोर होगा उसका पहले ही आप लोग जो भी ये बहु विवाह का काम में इन्वॉल्व है ये काम से बाहर होने का आप लोग शुरू करें नहीं तो सरकार आप लोगों का ऊपर सख्त से सख्त कदम लेगा द्वितीयते आमी 2 অক্টোবৰৰ পৰা অসমত এটা কাম কৰিব খুজিছোঁ যোৱা কেইদিনমানত আমি আমাৰ সেক্ৰেটাৰিয়েটত মই আপোনালোকক পিছত দেখুৱাম আমাৰ এটা ই-ফাইল ব্যৱস্থা এটা আমি আৰম্ভ কৰিছোঁ ই-ফাইল ব্যৱস্থাত চৰকাৰলৈ অহা প্ৰত্যেকখন নথি আমি ৰেজিষ্টাৰ কৰোঁ প্ৰত্যেক ফাইল কাৰ ওচৰত কিমান দিন আছে সেইটো আমি দেখা পাওঁ আৰু যিকোনো এখন কাগজ যদি মোৰ টেবুলত পৰি আছে ৰনোজ পেগুৰ টেবুলত পৰি আছে কোনোবা বিষয়াৰ ওচৰত বহি আছে আমি তাক স্পষ্ট কৰি চাব পাৰোঁ ইয়াৰ ভিতৰত আমি দেখা পাইছিলোঁ যে বৰ্তমান অসম চৰকাৰৰ সচিবালয়ত এনেকুৱা পেণ্ডিং কাগজ বা ফাইলৰ সংখ্যা প্ৰায় 3 লাখতকৈ বেছি আছে এই 3 লাখ এনেকুৱা নহয় যে হয়তো কিছুমান খুব ৰুটিন কামো আছে কিন্তু তথাপিতো যদি আমি চাব যাওঁ যে 3 লাখ করসপন্ডেন্স আৰু 3 লাখ ফাইল আজি দিনটোত উন্মুক্ত হৈ আছে ডিসপোজেল হোৱা নাই সেই ধৰণে ডাইৰেক্টৰেট আৰু ডিসি কোৰ্টতো সমান সংখ্যক কাগজ নিশ্চিতভাৱে জমা হৈ আছে আমি এতিয়া 2 অক্টোবৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনা বুলি আমি এটা কাম আৰম্ভ কৰিম যে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ অসম চৰকাৰৰ ভিতৰত যিমান পেণ্ডিং কাগজ আৰু ফাইলছ আছে
আমি সকলোৱে তাক ডিছপ'জ কৰিব পাৰিম এটা পৰ্টেল হ'ব য'ত নেকি ৰাইজেও আবেদন কৰিব পাৰিব যে মোৰ অমুকখন কাগজ জমা হৈ আছে এনেকুৱা নহয় যে অকল চৰকাৰে দেখাখিনি কৰিব চৰকাৰৰ নজৰত নাথাকাও যদি কিবা কাগজ আমাৰ সচিবালয়ত পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব ডাইৰেক্টৰেটবিলাকত যদি পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব আৰু জিলা আয়ুক্তৰ কাৰ্যালয়টো যদি বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছে তাক ৰাইজে লিখিব পাৰিব ইয়াৰ আগতে আমি কিছুমান বিধিগত ব্যৱস্থা ল'ব লাগিব মাটিৰ কাম পৰি আছে SDLC বনাব লাগিব তাৰ মিটিং কৰিব লাগিব কোনোবা নিয়মৰ কাৰণে কামটো কৰিব পৰা নাই কেবিনেটে নিয়ম সংশোধন কৰিব লাগিব এটা ডাঙৰ কৰ্মযোগ্য এটা আমি ৰূপায়ণ কৰিব লাগিব 2021 চনত এই কামটো আমি হাতত লৈছিলোঁ তেতিয়া ফাইলবিলাক মেনুৱেল আছিলে আৰু আমি যিমান পাৰো ফাইলবিলাক শেষ কৰিছিলোঁ আৰু আপোনালোকে দেখা পায় যে সেক্ৰেটাৰিয়েটত তেতিয়াৰ পৰা মানুহ অহাৰ সংখ্যাটো দ্ৰুত গতিত কমি গৈছিলে কিন্তু মেনুৱেল থকা বাবে আমি বহুত কথা ধৰিব পৰা নাছিলোঁ কাৰণ কোনোবা এখন কাগজ যদি ফাইলৰ তলত আছে তাক গম পোৱা নাযায় ফাইলৰ ভিতৰত যদি 4খন কাগজ বন্ধ হৈ আছে তাক গম পোৱা নাযায় এতিয়া ই ফাইল যিটো আমি ব্যৱস্থা হাতত ললো আমাৰ ডেটা চেণ্টাৰ হোৱাৰ পিছত এতিয়া আমি প্ৰত্যেকখন কাগজ আমি ধৰিব পাৰোঁ সেই কাৰণে এইবাৰ প্ৰজেক্ট সদ্ভাৱনা আৰু বেছি প্ৰিচিশন হ'ব পাৰিব নিৰ্ভৰশীল হ'ব পাৰিব যোৱাকালি মই প্ৰায় 2 ঘণ্টা ধৰি আমাৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ লগত আলোচনা কৰিছিলোঁ এজন এডিশ্যনেল চিফ সেক্ৰেটাৰীক আমি 10টা ডিপাৰ্টমেণ্ট দিছোঁ তেওঁলোকে কথা পাতিব নিয়ম সংশোধন লাগে নিয়মৰ সংশোধনৰ কথা ক'ব আন ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে ক'ব আৰু 2 অক্টোবৰলৈকে আমি এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিম যাতে সচিবালয়ৰ পৰা ডাইৰেক্টৰৰ পৰা DC কোৰ্টলৈকে আমাৰ কাগজ পত্ৰসমূহ নোহোৱা হৈ যায় আৰু ৰাইজে ইয়াৰ এটা প্ৰত্যক্ষভাৱে লাভ পাব পাৰে আমি কাৰ হাতত কি জমা হৈ আছে কি জমা হৈ থকা নাই এই গোটেই ব্যৱস্থাটো আপোনালোকৰ জৰিয়তে প্ৰথমতে ৰাইজক দেখুৱাই ল'ম আৰু 31 জানুৱাৰীলৈকে আমি কিমানখিনি সফল হ'ব পাৰিলোঁ সেই বিষয়েও আমি ৰাজ্যৰ জনসাধাৰণক আমি দেখুৱাই ল'ম যাতে আমি বহু বেছি জনতাক বা ৰাইজক যোনে চৰকাৰখনৰ ওচৰত আশাৰে বাট চাই আছে তেওঁলোকক যাতে আমি এটা সকাহ দিব পাৰোঁ তৃতীয়তে চৰকাৰে এটা নতুন সিদ্ধান্ত লৈছে যে আমাৰ চৰকাৰত আপোনালোকে জানে যে যুৱ সমাজৰ কল্যাণৰ বাবে প্ৰত্যক্ষ কোনো বিভাগ নাছিলে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ বুলি আমাৰ ডিপাৰ্টমেণ্ট আছিলে কিন্তু স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত ক্ৰীড়াক অধিক গুৰুত্ব দিয়া হৈছিলে এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইউথ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ NCC NSS এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহ যিমানবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব আৰু এই বিভাগটো আমি আশা কৰিছোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন সেই দিনটোত আমি আৰম্ভ কৰিব পাৰিম আৰু এই যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ জৰিয়তে
আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম। আকৌ ভাৰতৰ ভিতৰতে এটা ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মই নাজানো আন কিমান বিভাগত আছে, কিন্তু আমাৰ কাৰণে ই এটা ডাঙৰ প্ৰাপ্তি হ'ব। আৰু ইতিমধ্যে বিভাগটোৰ নিৰ্মাণৰ কাম, তাৰ ডিষ্ট্ৰিক্ট অফিচ ক'ত হ'ব, ষ্টেটত ডাইৰেক্টৰেট কেনেকুৱা হ'ব, ষ্টেটত আন কি ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত অনা হ'ব, তাৰ কাম কাজ আৰম্ভ হৈছে। আৰু আমি ভাবোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন আমি ৰাজ্যৰ যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগটো আমি আৰম্ভ কৰিব পাৰিম। স্বাধীনতা দিৱসৰ দিনা এই বিষয়েও আমি উল্লেখ কৰিছোঁ। 4 নম্বৰ, আপোনালোকে জানে যে ৰাজ্যৰ কৃষি বিভাগটোক আমি সজাই পৰাই তোলাৰ ক্ষেত্ৰত এই চৰকাৰে প্ৰাথমিকতা দিছে, কৃষি, জলসিঞ্চন গোটেই বিভাগবিলাকক। কিন্তু আমাৰ দৃষ্টিত শিক্ষিত যুৱক যুৱতী যেতিয়ালৈকে কৃষি খণ্ডলৈকে নাহে, তেতিয়ালৈকে আমি কৃষিৰ আধুনিকৰণ বা মডাৰ্ণাইজেশ্যন, য'ত নেকি এক্সপৰ্টৰ ধৰি বিভিন্ন ধৰণৰ নতুন আঁচনি জড়িত হৈ থাকিব, তাক কৰাটো যথেষ্ট অসুবিধা হ'ব। এই বছৰৰ পৰা আমি মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা এটা দিব খুজিছোঁ, য'ত নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যদি কৃষি খণ্ডত আহি কাম কৰিছে, তেওঁলোকক আমি 1 লাখ টকা আৰু কৃষি বিভাগৰ চৰকাৰী আঁচনিসমূহৰ সৈতে জড়িত কৰিম। অকল মাত্ৰ টকা দিয়াই নহয়, টকাটোৰ লগতে কৃষি বিভাগৰ আন আঁচনিবিলাকৰ সৈতে আমি জড়িত কৰিম। 5 বছৰত আমি 10,000 শিক্ষিত নিবনুৱা যুৱক যুৱতীক এই উৎকৰ্ষ বঁটাৰ অধীনলৈ আনিব খুজিছোঁ। এই বছৰ আমি 1000 আমি কৃষকক এই বঁটাৰে, শিক্ষিত নিবনুৱা যুৱক যুৱতী যোনে কৃষকৰ বা খেতিৰ কাম হাতত লৈছে, তেওঁলোকক আমি এই বঁটাৰে সন্মানিত কৰাৰ বাবে চেষ্টা কৰিম। আমি বহু সময়ত জাষ্টিছ বিপ্লৱ শৰ্মা আইনখনৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ এটা ৰিকমেণ্ডেশ্যন আছিল যে ৰাজ্যৰ কিছু নিৰ্দিষ্ট ৰেভিনিউ ব্লকত অকল অসমৰ অৰিজিনেল চিটিজেনসমূহে যাতে মাটি কিনা বেচা কৰিব পাৰে। আমি ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত, মই বিধানসভাত ঘোষণা কৰি 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ যে ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে, তাৰ আমি এখন শক্তিশালী আইন আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ। আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম। আমি সেইদিনাখনেই 15 আগষ্টৰ দিনা 2টা ডাঙৰ আমি অভিযান হাতত লৈছোঁ। আপোনালোকে জানে যে 1228 চনত স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই পৰ্বতেৰে অসমলৈ আহিছিল। 2028 চনত স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ 8 বছৰ পূৰ্তি হ'ব। এই 2028 চনটো আমি খুব সুন্দৰভাৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ বৰ অসম নিৰ্মাণৰ প্ৰতি যি অনবদ্য অৰিহণা আছিল, একক অনন্য বৰঙণি আছিলে, তাক সোঁৱৰণ কৰি 2028 চনটো আমি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে ই এটা কাকতলীয়া সংযোগে হওক বা
আন এক নষ্টালজিক অনুভৱে হওক, এই 2028 চনটো আন এক বিশেষ কামৰ কাৰণে বা বিশেষ মাইলষ্টনৰ কাৰণে বা বিশেষ ঐতিহাসিক ঘটনাৰ কাৰণে গুৰুত্বপূৰ্ণ যে 1828 চনত অৰ্থাৎ 2028 চন হ'লে 200 বছৰ হ'ব। 1828 চনত গমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। 2028 চনটো চুকাফাৰ অসম আগমনৰ 800 বছৰ আৰু গমধৰ কোঁৱৰৰ বিদ্ৰোহৰো 200 বছৰ পূৰ্ণ হ'ব। সেই ফালৰ পৰা 2028 চনটো অসমৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ বৰ্ষ। তাক আমি সম্পূৰ্ণ ঐতিহাসিক দৃষ্টিৰে আৰু বিনম্ৰতাৰে সৈতে ৰাজ্য চৰকাৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইকেইটা ঘোষণাৰ উপৰিও 15 আগষ্টৰ মঞ্চৰ পৰা মই এটা বিশেষ আহ্বান কৰিছিলোঁ। আপোনালোকে জানে যে বৰাক উপত্যকাত আমাৰ বংগভাষী লোকসকল বাস কৰে। আমি বৰাক উপত্যকাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী পৃথক। অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো, মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবোঁ। কাৰণ অসমীয়া যেনেকৈ আমাৰ কৃষ্টি সংস্কৃতি, ঠিক তেনেকৈ বড়ো, মিচিং, ৰাভা, এই গোটেই কাৰ্বি, ডিমাচা এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ। ইউনেস্কোই সদায় কৈ আহিছে যে কোনো ভাষা আমি বিলুপ্ত হ'ব দিব নোৱাৰোঁ, কাৰণ এইবিলাক আমাৰ অসমৰ বহুৰঙী সভ্যতা সংস্কৃতিৰ একোটা কীৰ্তিমান। কিন্তু এইসকলক বাদ দি বিভিন্ন সময়ত আমাৰ ৰাজ্যখনলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন হৈছে। কোনোবা ৰাজস্থানৰ পৰা আহিছে, কোনোবা বিহাৰৰ পৰা আহিছে, কোনোবা ছত্তীশগড়, কোনোবা ঝাৰখণ্ড, বিভিন্ন সময়ত বিভিন্ন লোক অসমলৈ আহিছে আৰু অসমত তেওঁলোকে শ বছৰ ধৰি, এটলিষ্ট শ বছৰ নহ'লেও দশক ধৰি তেওঁলোকে নিগাজিকৈ বাস কৰিছে। কোনোবাই পশ্চিমবংগৰ পৰা আহিছে, কোনোবাই অবিভক্ত চিলেটৰ পৰা আহিছিলে, কোনোবাই ৰাজস্থানৰ পৰা আহিছে, কোনোবাই বিহাৰৰ পৰা আহিছে। মই ভাবোঁ যে আগন্তুক লোকপিয়লে এই জাতিসত্তাসমূহক অসমৰ সামগ্ৰিক পৰিচয়ৰ সৈতে জিন যোৱাৰ এক অপূৰ্ব সুযোগ আনি দিছে। যে আমি যদি অসম মাতৃক আমাৰ নিজৰ মা বুলি ভাবোঁ, স্বাভাৱিকভাৱে অসমীয়া ভাষাও আমাৰ মাতৃভাষা। জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছোঁ। অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই, কাৰণ ভাষা যিমানে কয়, এজনেও ক'লেও এটা ভাষা জীয়াই থাকে। ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি। অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ, অসমীয়া আমাৰ লিংক লেংগুৱেজ। বড়ো আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম, মিচিং আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম, ৰাভা আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম। সেইকাৰণে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ মই সন্দেহহীন নহয় যে কোনোবাই আমাৰ ভাষাটোক লৈ ব্লেকমেইল কৰিব পাৰে, সেইটো পৰিৱেশ নহয়। কিন্তু এই চেন্সাছে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে। সেইবাবে মই অসমত বাস কৰা
ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিগৰাকী লোকক অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে ক'বৰ বাবে অনুৰোধ কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপি বা আমাৰ বিধায়কসকলে লোকপিয়লৰ সময়ত নিজ নিজ সমষ্টিত এই দিশত কামো কৰিব আৰু ৰাইজক জাগ্ৰত কৰিব কিন্তু দিছ উইল বি এ ভলেণ্টাৰী এক্সাৰচাইজ ইয়াত কোনো গালি গালাজ দাদাগিৰি নহয় ই মাত্ৰ এটা আমাৰ হাম্বল এক্সাৰচাইজ হ'ব যাতে আমি বৃহত্তৰ জাতিসত্তা এটা নিৰ্মাণ কৰিব পাৰোঁ 15 আগষ্টৰ দিনাখন স্বাভাৱিকতে 16 তাৰিখে আপোনালোকৰো বাতৰি কাকত নোলায় বা ভাষণত প্ৰশ্ন কৰাৰো সুবিধা নাথাকে সেইকাৰণে 15 আগষ্টৰ ভাষণত অসম চৰকাৰে কৰা মূল ঘোষণাসমূহৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰে এইকেইটা মই বাকি প্ৰশ্নৰ উত্তৰ দি দিম কিবা থাকিলে এইকেইটাৰ ওপৰত যদি স্পেচিফিকেলি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে ক'ব পাৰে বৰাক উপত্যকাৰ কথা বতৰাৰ লগত তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি ভাষা আন্দোলন বহুতবিলাক হৈ গৈছে গতিকে বৰাক উপত্যকাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰা নাই আৰু আপোনালোকে যদি হোমেন বৰগোহাঁইৰ লেখা বা বিভিন্ন লেখা চাই চুকাফাৰ আগমনলৈকে আমাৰ সংস্কৃতিটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্কৃতি অসমীয়া সংস্কৃতি হোমেন বৰগোহাঁইও ইয়াৰ ওপৰত লিখা কৈছে স্বৰ্গদেউ চাউলুং চুকাফাও ব্ৰহ্মপুত্ৰ উপত্যকাতে আহিছিল অসমীয়া যিটো সংস্কৃতি এইটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্কৃতি বেচিকেলি নামনি অসমত এইটো হ'ব আটাইকেইখন জিলাতো প্ৰয়োজন নাই যোৰহাটত এইটো আইন প্ৰণয়ন কৰি কি লাভ আছে সকলোৱে অসমীয়া গতিকে ই নামনি অসমতে বেছিকৈ এই ৰাজহ চক্ৰকেইটা নামনি অসমতে হ'ব কিন্তু আমি সিলেকশ্যন কৰিম কিন্তু মোৰ যিমান দূৰ দৃষ্টি আহে ধুবুৰী গোৱালপাৰা বৰপেটা এইখিনিতে আমি বেছিকৈ কনচেনট্ৰেট কৰিব লাগিব যিখিনি মাটি অন্তত বাছি আছে তাক বচোৱাৰ চেষ্টা এটা কৰিব লাগিব বানাকান্তত বহুত লোকৰ যিবিলাক ডকুমেণ্টছ আছে আধাৰ কাৰ্ডে হওক বা তেনেকুৱা ধৰণৰ বহু উটি গৈছে আপোনালোকে যদি চেঞ্চাছ কৰিছে তাত তেওঁলোকে বহু অসুবিধাও এতিয়াতো এইবাৰে যেতিয়া আমি 1 লাখ মানুহক সাহায্য দিছোঁ সকলোৱে নিজৰ নিজৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড প্ৰায় ৰিট্ৰাইভ কৰিছে আমি আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে ইতিমধ্যে ডুপ্লিকেট ৰেচন কাৰ্ড বিতৰণ কৰাৰ প্ৰতিলিপি বিতৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে জিলা আয়ুক্তসকলে ডুপ্লিকেট আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে আৰু প্ৰথমবাৰতকৈ এইবাৰ বহুত ইম্প্ৰুভ হৈছে এইবাৰ যে 31,000ক আমি আজি সাহায্য দিলোঁ প্ৰত্যেকেই নিজৰ আধাৰ নম্বৰ আৰু ৰেচন কাৰ্ড দিছে তাৰমানে প্ৰথম 19-20-21 যিটো পৰিৱেশ আছিল এতিয়া সেইটোতকৈ আমি বহুতখিনি আগবাঢ়ি আহিছোঁ আৰু আপোনালোকে জানে যে ইতিমধ্যে ইউনিভাৰ্চিটি কাউন্সিল সকলোৱে ঘোষণা কৰিছে যে আমি ফ্ৰী উইদাউট ফিজ আমি ডুপ্লিকেট মাৰ্কশ্বিট আদিও দিম